হাই নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই বাবু আৰু আপোনালোকে চাই আছে বাইক কিন্তু মই আজি আপোনালোকক এনেকৈ বাইকৰ ভিডিঅ' দেখাম, কোনটো কিমান দাম, কিমান ৰানিং, কেনেকৈ কণ্ডিশ্যন, গোটেইবোৰ আপোনালোকক দেখাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো लास्ट वीडियो एंड तक बनी रहना क्योंकि आज की वीडियो धमाका नहीं एंटरटेनमेंट होने वाला है। जी हाँ दोस्तों, आप लोग वीडियो एंड तक बनी रहना। अंदर भी काफी सारा स्टॉक में बाइक एंड स्कूटी अवेलेबल है, आप लोग वीडियो एंड तक बनी रहना। जी हाँ, आप लोग चैनल पर पहली बार विजिट किए तो आप लोग सब्सक्राइब करना, लाइक करना, ताकि आप लोग को हर रोज ऐसे वाला बाइक एंड कार इन्फॉर्मेशन आप सभी लोग को मिलते रहेगा। हाँ, 2020 মডেল, অনলি 25,000 চলিছে। ডুৱেল সাইড ABS আছে, 125 cc হয় আৰু গাড়ীখনৰ দাম হ'ব 1,10,000 টকা। কণ্ডিশ্যন বহুত ধুনীয়া আৰু এইখন চাব পাৰে 2019 হয় আৰু এইখনৰ ৰানিং হৈছে 30,000। কণ্ডিশ্যন বহুতেই ধুনীয়া। এইখন 95,000 হ'ব অনলি দাম। আৰু এইটো হৈছে 18 লাষ্টৰ মডেল RS 200 ছাৰ, আৰু এইখনৰ দাম হ'ব 95,000। গাড়ী বহুত ধুনীয়া, আহি চাই চিতি ল'ব। আৰু এইটো হৈছে FZ 2020 মডেল ABS থকা আৰু এইখনৰ দাম হ'ব 72,000। আৰু এইখন হৈছে NS 125, এইখনৰ দাম হ'ব 85,000 আৰু এইখন 2023 চনৰ হয়, চিৰিফ 12,000 চলিছে। আৰু এইখন হৈছে FZ ABS মডেল, 2021 মডেল হয়। এইটো ৰানিং হৈছে 35,000। কণ্ডিশ্যন বহুত ধুনীয়া আৰু এইখনো পাই যাব আপোনালোকে 75,000। এইটো হুণ্ডা হৰ্নেট হয়, এইটো 62,000 পাই যাব। 2018 লাষ্টৰ হয়, কণ্ডিশ্যন বহুতেই ধুনীয়া আৰু এইখনৰ ৰানিং হৈছে 30,000। আৰু এইখন হৈছে পালচাৰ 220, 2018 লাষ্টৰ হয় আৰু এইখনৰ দাম হ'ব 82,000। মানে 2018 গাড়ী হ'লেও কণ্ডিশ্যনটো কিন্তু বহুতেই ধুনীয়া। আৰু এইটো আছে আপাচি RTR 180 আৰু এইখনৰ দাম হ'ব 55,000। 2018 লাষ্টৰ হয়, ৰানিং হৈছে 40,000। এইখন হৈছে আপাচি 4B 160 হয় আৰু এইখনৰ দাম হ'ব আপোনাৰ 75,000 আৰু এইখন চিৰিফ 20,000 চলিছে ABS। আৰু এইখন হৈছে পালচাৰ 150 ডুৱেল ডিছৰ হয় আৰু এইখনৰ দাম হ'ব 75,000। কণ্ডিশ্যন খুবেই ধুনীয়া। এইটো হৈছে 125 পালচাৰ, এইখন চিৰিফ 19,000 চলিছে আৰু এইখনৰ দাম হ'ব 68,000। মানে দাম কম বেছি হৈ যাব, আহিলেই হ'ল। আৰু এইটো হৈছে FZ 2018 লাষ্টৰ হয় আৰু এইখনৰ দাম হ'ব 55,000। ৰানিং হৈছে 35,000। আৰু এইটো হৈছে আপাচি RTR 160 চাওক, আৰু এইখনৰ দাম হ'ব 57,000 চাওক, 2019 লাষ্টৰ হয়। আৰু এইখন আছে পালচাৰ 150 ছিংগল ডিছৰ আৰু এইখনৰ দাম হ'ব 67,000। কণ্ডিশ্যন বহুত ধুনীয়া চাওক। আৰু এইখন হৈছে 2016 লাষ্টৰ মডেল, এইটো হ'ব 52,000। এয়া চাওক, কণ্ডিশ্যন বহুতেই ধুনীয়া, চাব পাৰে। আৰু এইটো হৈছে ৰেডিঅন 2021 মডেল হয়, এইখনৰ দাম হ'ব 55,000। অনলি আপোনাৰ 16,000 চলিছে। এইখন হৈছে HF ডিলাক্স 2021 মডেল হয়, এইখনৰ দাম হ'ব 55,000, চিৰিফ 20,000 চলিছে। এয়া চাওক। আৰু এইখন ডিঅ' হয় 2020 চনৰ আৰু এইখন হ'ব 55,000, 13,000 চলিছে চিৰিফ। আৰু এইখন হৈছে ডিঅ' 2021 হয়, এয়া চাওক, আৰু এইখনৰ দাম হ'ব 57,000, 15,000 চলিছে। এইটো চুজুকি বাগমেন হয়, এইখনৰ দাম হ'ব 62,000, ৰানিং হৈছে 25,000। আৰু এইখন হৈছে চুজুকি এক্সেছ, এইখনৰ দাম হ'ব 55,000, 2021 চনৰ হয়, ৰানিং 25,000 হৈছে। আৰু এইখন হৈছে চুজুকি এক্সেছ, এইখনৰ দাম হ'ব 55,000। এইখন আপোনাৰ ৰানিং হৈছে 30,000। এয়া চাওক। আৰু এইখন হৈছে হুণ্ডা ডিঅ', এইটো 2020 চনৰ হয়, এইখনৰ দাম হ'ব 56,000, ৰানিং 36,000 হৈছে। এয়া চাওক। আৰু এইখন হৈছে হুণ্ডা গ্ৰাজিয়া আৰু এইখনৰ দাম হ'ব 55,000, ৰানিং হৈছে 28,000। বহুতেই ধুনীয়া কণ্ডিশ্যনৰ, 2020 হয়। আৰু এইখন হৈছে 2016 চনৰ, এইখনৰ দাম হ'ব 45,000, ৰানিং হৈছে 30,000। আৰু এইখন হৈছে চুজুকি এক্সেছ 2018 লাষ্টৰ হয়, এইখনৰ দাম হ'ব 38,000 আৰু ৰানিং হৈছে 25,000। এইটো হুণ্ডা এক্টিভা হয় 2018 চনৰ, এইটোৰ দাম হ'ব 45,000, ৰানিং হৈছে 32,000। আৰু ইয়াত বহুতে গাড়ী আছে, স্কুটি বাইক, মানে বহুতকেইটা আপোনালোকক দেখুওৱা নাই, মানে দেখালে ভিডিঅ'টো বহুতে ডাঙৰ হৈ যাব। আৰু ইয়াত আপোনালোকে 4 চকাও পাব। ইয়াত চাওক, আৰু আছে 4 চকা, মানে বৰষুণৰ কাৰণে ওলোৱা নাই। তো